গুড মৰ্নিং বন্ধুসকল, সুপ্ৰভাত বন্ধুসকল। আমাৰ মাজৰ পৰা আঁতৰি যোৱা আজি 7 দিন হৈ গ'ল আৰু 3 দিনৰ পিছতে দহা, তাৰপিছত কাজ, মানে আদ্য কামখিনিও আছে। গতিকে বতৰৰ অৱস্থা বৰ বেয়া হৈছে। বতৰটো বৰষুণ আহি গ'ল, বৰষুণ আহি যোৱাৰ কাৰণে এতিয়া চিন্তাত পৰি গৈছোঁ। তো সেইকাৰণে আজি চিন্তা কৰিলোঁ যে অকণমান খৰি কটাই লওঁ, খৰি অলপ লাগিব। খৰি নহ'লে দিগদাৰ হ'ব, কাৰণ গোঁসায়ে তাৰমানে গেছেৰে কামখিনি নকৰে। তো সেইটো কাৰণে খৰি অলপ দৰকাৰ হ'ব। খৰিৰ কাৰণে খৰি কটা লৈছোঁ। আটাইতকৈ ভাল কি যে আমি গাঁৱত আছোঁ আৰু নিজৰ ঘৰত থকাৰ কাৰণে এটাই সুবিধা হৈছে যে খৰি কাটৰ কাৰণে দিগদাৰ হোৱা নাই। নিজৰ ঘৰতে খৰি আছে, তো সেইটো কাৰণে ইমান অসুবিধা হোৱা নাই। তো আজি কাঠনিলৈ আহিছোঁ, অকণমান খৰি কাটি লওঁ। তো পৰিৱেশটো দেখুৱাওঁ অকণমান যে কেনেকুৱা পৰিৱেশ হৈছে। এটা সুন্দৰ পৰিৱেশ হৈ পৰিছে। গাঁৱত এইটোৱেই যে বৰষুণ আহি যোৱাৰ লগে লগে এটা সুন্দৰ পৰিৱেশ সৃষ্টি হয়। তো ইমান ধুনীয়া সুন্দৰ পৰিৱেশ হৈ আছে চব। কিন্তু বৰষুণ যোৱাৰ কাৰণে অকণমান চিন্তাত পৰিছোঁ যদিও তাৰমানে পৰিৱেশটো চাই ভাল লাগিছে। তো এটা সুন্দৰ পৰিৱেশ হৈ গৈছে, সেউজীয়া। এইখন আমাৰ কাঠনি, ইয়াতে খৰি কাটি থকা হৈছে। খৰি কাটি আছে, সেয়া ঠিক আছে, খৰি কাটি থকা হৈছে। মাৰ শ্মশানটো অকণমান দেখুৱাব চেষ্টা কৰিম। এয়া মাৰ শ্মশান, মাক য'ত খৰি দিয়া হৈছিলে, মাক খৰি দিয়া জেগাটুকুৰা এয়া। ইয়াতে মাক খৰি দিছিলে। সেই বগা কাপোৰ দেখা পাই আছে, বগা কাপোৰ দেখা পাই থকা জেগাটা, তাতে মাক খৰি দিয়া হ'ল। গতিকে নিজৰ জেগাত, নিজৰ মাটিতে মাক খৰি দিয়াব পাৰিলোঁ। তাৰ বাবে ঈশ্বৰৰ ওচৰত ধন্যবাদ। এয়াই কাঠনি আমাৰ, এইখন ডাঙৰ কাঠনি দেখা পাইছে। এখন ডাঙৰ কাঠনি এইখন। তো এইখন গোটেইখিনি আমাৰে বংশৰে, গোটেই এইখন আমাৰ। এই খৰি কাঠ আছে, তো ভিতৰলৈ সোমাই যাম। ক'ত খৰি কাটি আছে চাওঁগৈ অকণমান। এইখন হাবি, এখন ডাঙৰ কাঠনি। এয়া ককাই গঢ়ি থৈ যোৱা, আমাৰ ককাৰ এইখিনি আমাক দি থৈ গৈছে। তাৰ কাৰণে ককাকো ধন্যবাদ যে ককাই আমাক ইমানখিনি দি থৈ গৈছে, যাৰ বাবে আজি আমি বিপদত পৰিবলগীয়া হোৱা নাই। খৰি কাটি আছে, দেখিছে, সেই খৰি কাটি আছে। খৰি জমাই থোৱা হৈছে। এইখন কাঠনি। কাঠনিৰ মাজত ইয়াত অকল খৰি আছে, ইফালে বাঁহনি আছে। আমাৰ তো দহা কাজ চমু চাপিছে, আদ্য কামো চমু চাপিছে। যদি এতিয়াই কৰাই নলওঁ তেতিয়া প্ৰব্লেম হ'ব। সেইকাৰণে ভাইটি ব্ৰতত আছে যদিও ভাইটি তাৰমানে কামত লাগি আছে, ঠিক আছে। ভাইটি ব্ৰততে আছে। তো মই মুখাগ্নি কৰাৰ কাৰণে মই কাটিব নোৱাৰোঁ বা কৰিব নোৱাৰোঁ। সেইটো কাৰণে মই একো কৰিব নোৱাৰোঁ। কিন্তু ভাইটিয়ে সেয়ে লাগি আছে, আৰু লগত এজন মানুহ আছে, ভাইটিও খৰি কটাত লাগি আছে। এজন মানুহ আহিছে, লগাই আছোঁ, খৰি কাটি আছে। দুজন মানুহ লগাই দিছোঁ, আৰু আজি খৰি কাটক। দুজন মানুহ মিলি পেলাই খৰি কাটি আছে। ভাইটিয়ে লগতে লাগি দিছে। আৰু বন্ধুসকল, সেয়াই মাটো আঁতৰি গ'ল। মাৰ কামখিনিতো কৰিবই লাগিব। গতিকে আচলতে বহু কষ্ট হৈ যায়
যদি এনেকুৱা এটা পৰিৱেশ হয় মানে বতৰটো যদি বেয়া হৈ যায় মানে চিন্তাত পৰি যাবলগীয়া হয় যে কেনেকৈ কামখিনি সমাধান কৰিম কি কৰিম সেইবিলাকক লৈ পেলাই চিন্তাত পৰি যাবলগীয়া হয়। ঠিক আছে, তো পৰিৱেশটো আপোনালোকক ভাল লাগিছে সেইকাৰণে আকৌ এবাৰ দেখুৱাওঁ আপোনালোকক পৰিৱেশটো। এইটো গাঁৱৰ পৰিৱেশ দেখিছেনে? গাঁও মানে কি আমাৰ আৰবান এৰিয়া বুলি ক'ব পাৰি। গাঁও নহয় চহৰো নহয়, তো মানে আমাৰ দেৰগাঁও টাউনৰ পৰা সোমাই আহি মানে 1.5 কিলোমিটাৰ সোমাই আহিলে আমাৰ ঘৰ পায়হি। টাউনৰ পৰা 1.5 কিলোমিটাৰ। তো আমাৰ গাঁও নহয় চহৰো নহয়, তথাপিও গাঁৱৰ পৰিৱেশ আমাৰ জেগা টুকুৰা সম্পূৰ্ণ গাঁৱৰ পৰিৱেশ। আৰু গাঁৱত বৰষুণ এজাক আহি যোৱাৰ লগে লগে এটা সুন্দৰ প্ৰাকৃতিক দৃশ্য, মনোমোহা প্ৰাকৃতিক দৃশ্য এটা দেখা পোৱা যায়। আৰু আমাৰ এই অঞ্চলটো, আমাৰ ঘৰৰ এই অঞ্চলটো তাৰমানে একদম সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশে ভৰি পৰা, গছ গছনিয়ে ভৰি থাকে। গতিকে ইয়াত ঠাণ্ডাও বহুত বেছি হয়। যেতিয়া ঠাণ্ডা হয় নহয়, বহুত ঠাণ্ডা হয়, কাৰণ গোটেই চাৰিওফালে মানে প্ৰাকৃতিকে ভৰি আছে, গছ গছনিয়ে ভৰপূৰ। ঠিক আছে, তো ইয়াত শুদ্ধ অক্সিজেন পোৱা যায়, একদম শুদ্ধ অক্সিজেন। খৰি কঢ়িয়াই আছে। দেখা পাইছে খৰি কঢ়িয়াই আছে। চ' খৰিকেইটা কটাই লৈছোঁ এটা কাৰণে, যাতে বৰষুণ যদি ডাঙৰকৈ আহি যায় বহুত বিপদত পৰিবলগীয়া হ'ব। সেইখন আমাৰ ঘৰ, হালধীয়া ঘৰটো আমাৰ। এইখন এখন ডাঙৰ কাঠনি, ককাই গঢ়ি থৈ যোৱা এখন ডাঙৰ কাঠনি। বাঁহ কাঠ চব ভৰি পৰি আছে ইয়াত। ঠিক আছে, ককাই এইখিনি সুন্দৰকৈ গঢ়ি থৈ গৈছিলে। এয়া গোটেই সম্পত্তি। চ' বন্ধুসকল, অকণমান দেখুৱালোঁ ইয়াকে। তো ইয়াকে দেখুৱাই আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু কাজলৈকে হয়তো ভালকৈ ভিডিঅ' বনাব নোৱাৰিম। তো সকাম শেষ হোৱাৰ পিছত ভালকৈ এবাৰ সকামত ভিডিঅ' এটা দুটা বনাই যাম আৰু। তো ইয়াকে কৈ আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ।